মৰমৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম। আজিৰ এই ভিডিঅ'টোত মেডাম ৰাইটছ দ্য বাছ চেপ্টাৰটোৰ পাৰ্ট 3খিনি আলোচনা কৰিম। আগৰ ভিডিঅ'ত অলৰেডি পাৰ্ট 1 আৰু পাৰ্ট 2 আলোচনা কৰা হৈছে। লগতে যিবিলাক শব্দ অলপ টান হয় সেইবিলাকৰ অৰ্থও কৈ যাম। গতিকে সময় নষ্ট নকৰি আৰম্ভ কৰোঁ। ইয়াত চাওক কি লিখিছে, হাৰ ফাৰ্ষ্ট জাৰ্ণি। ইয়াত হাৰ বুলি কাৰ কথা কৈছে? ভালি নামৰ ছোৱালী এজনীৰ কথা কৈছে। আমি আগতে পঢ়িছোঁ যে ভালিৰ খুবেই মনৰ ইচ্ছা এটা আছিলে যে তাই বাছত উঠি যাব, আৰু তাই তাৰ ইচ্ছা পূৰণ কৰিবলৈ অলৰেডি সি বাছত উঠিছে। গতিকে তাৰ এই জাৰ্ণিৰ কথা কৈছে, হাৰ ফাৰ্ষ্ট জাৰ্ণি। হোৱাট এ কেয়াৰফুল, খুব সাৱধানতা তাই ল'ব লগা হৈছিলে। পেন ষ্টকিং, তাৰ খুবেই কষ্ট কৰিব লগা হৈছিলে। এলাবৰেট প্লেনছ শ্বি হেড টু মেক ফৰ ইট, আৰু খুবেই বিস্তৃত পৰিকল্পনা তাইৰ কৰিব লাগিছে। গতিকে কি কৈছে যে তাইৰ যে প্ৰথম জাৰ্ণিটো আছিলে, সেই জাৰ্ণিৰ কাৰণে তাইৰ খুবেই সাৱধান হ'ব লাগিছিলে, তাইৰ খুবেই কষ্ট কৰিব লগা হৈছিলে, আৰু এটা বিস্তৃত পৰিকল্পনা কৰিব লগা হৈছিলে। শ্বি হেড থ্ৰিফ্টলি ছেভড হোৱাট এভাৰ ষ্ট্ৰে কইনছ কেম হাৰ ৱে। এটা শব্দ পাইছে তোমালোকে, থ্ৰিফ্টলি। ইয়াত ৰাইট চাইডে অৰ্থ দি আছে কি? স্পেণ্ড মানি কেয়াৰফুলি, মিতব্যয়ীভাৱে পইচাখিনি খুবেই যত্ন সহকাৰে খৰচা কৰাকে থ্ৰিফ্টলি বুলি কোৱা হয়। তাৰমানে কি কৈছে, আৰু এটা শব্দ পাইছে ষ্ট্ৰে কইনছ বুলি, যিবিলাক আমাৰ বজাৰ তজাৰ কৰিব গ'লে 2-1 টকা ইফালে ইফালে ভাৰি যায় না, তাকে কৈছে। ঠিক তেনেকৈ পইচাবিলাক খুব মিতব্যয়ীভাৱে যত্ন সহকাৰে খৰচ কৰিছিলে, আৰু যি 1-2 পইচা খুচুৰা পইচা আহিছিলে তাৰ হাতত সেইবিলাকো সি ছেভ কৰিছিলে। ৰেজিষ্টিং এভৰি টেম্পটেশ্যন টু বাই পেপাৰমিণ্টছ, টয়ছ, বেলুনছ এণ্ড দ্য লাইক, এণ্ড ফাইনেলি শ্বি হেড ছেভড এ টোটেল অফ 60 পইচা। কি ক'লে? ভালিয়ে তাৰ যি মনৰ টেম্পটেশ্যন, কি আমাৰ মনত যেতিয়া প্ৰবল এটা ইচ্ছা থাকে কোনো এটা কিনাৰ বা কোনো এটা কৰাৰ, তাই ঠিক তেনেকৈ আৰু তাৰ যি প্ৰবল এটা ইচ্ছা এটা আছিলে, যে তাৰ পেপাৰমিণ্টছ বুলি কিবা কেণ্টিন টফি নিচিনা হ'ব, আৰু মিণ্টছৰ ফ্লেভাৰ থকা টয়ছ পুতলা, বেলুনছ, আৰু কি কৰে, আৰু লাইক, আৰু যিবিলাক ভাল পোৱা বস্তু আছিলে সেইবিলাক তাই কি কৰিলে, কিনা নাই আৰু ৰেজিষ্ট কৰিলে। ৰেজিষ্ট বাধা আৰোপ কৰিছে তাৰ যি মনৰ ইচ্ছা আছিলে তাক, আৰু ফাইনেলি কি কৰিলে, তাই 60 পইচা বচালে। হাউ ডিফিকাল্ট ইট হেড বিন, particularly that day at the village fair, but she had resolutely stifled a strong desire to ride the merry-go-round even though she had the money. আৰু তাই কৈছে যে এইটো কিমান যে তাইৰ কাৰণে হাউ ডিফিকাল্ট ইট হেড বিন, এইটো কিমান যে তাইৰ কাৰণে কঠিন আছিলে। পাৰ্টিকুলাৰলি, আৰু এটা নিৰ্দিষ্ট এটা দিনৰ কথা কৈছে, যিদিনা তাইৰ গাঁৱত কি আছিলে, এটা আমাৰ যেনেকৈ মেলা হয়, তাই গাঁৱতে এটা মেলা আছিলে। বাট শ্বি হেড ৰেজলিউটলি ষ্টেবল, এটা শব্দ ৰেজলিউটলি ষ্টেবল বুলি এটা শব্দ আছে, তাৰ অৰ্থ এইফালে দি আছে যে ছাপ্ৰেছড পাব্লিক কণ্ট্ৰল উইথ ডিটাৰমিনেশ্যন, খুব দৃঢ়তাৰে ভ্ৰমণ কৰা, আৰু যিটো ষ্ট্ৰং ইচ্ছা এটা আছিলে, এই যে আপোনাৰ মেৰি গ' ৰাউণ্ড বুলি এটা, আমি যেনেকৈ মেলাত উঠি এই গাড়ীত উঠোঁ, চকাৰ গাড়ীত, বা কোনোবাই এই জগৰীৰ নিচিনা থাকে না, মেলাত পইচা লাগে তাত উঠিবৰ কাৰণে না, তাই ঠিক তেনেকৈ এইবিলাক তাৰ যি ইচ্ছা আছিলে যে মেৰি গ' ৰাউণ্ডত উঠাৰ, সেইটো তাই দমন কৰিলে, আৰু তাইৰ পইচাখিনি তাই ছেভ কৰিলে। আফটাৰ শ্বি হেড এনাফ মানি ছেভড, হাৰ নেক্সট প্ৰব্লেম ৱাজ হাউ টু শ্লিপ আউট অফ দ্য হাউচ উইদাউট হাৰ মাদাৰ্ছ নলেজ। কি ক'লে, এতিয়া তাইৰ যথেষ্ট পইচা বছৰৰ পিছত তাৰ নেক্সট অসুবিধাটো কি আছিলে, কেনেকৈ আৰু তাই শ্লিপ আউটটো খুব যত্নৰ সৈতে ওলাই অহা, লুকাই ওলাই অহাটো, এইটো কোৱা হয় শ্লিপ আউট। গতিকে তাইৰ কি কৰিলে, সেইটো আৰু এইটো কেনেকৈ কৰিব লাগিছিলে, তাইৰ মাকে যাতে গম নাপায় তেনেকৈ কৰিব লাগিছিলে।
বাট শ্বি মেনেজড দিছ উইদাউট টু মাছ ডিফিকাল্টি। আৰু এইটো তাই মেনেজ কৰিলে, বেছি মানে কষ্ট কৰিব লগা হোৱা নাই। আফটাৰ লাঞ্চ কি কৈছে, আফটাৰ ডে মানে দিনৰ শেষৰ মানে আফটাৰ লাঞ্চ, মানে যেতিয়া আমি দুপৰীয়া খানা খাওঁ তাৰপিছতেই কি কৰিলে, তাৰ মাদাৰ উড নেপ, তাৰ মাদাকে অলপ ৰেষ্ট লয় আৰু শুই পেলাই। ফ্ৰম এবাউট 1 to 4 অৰ চ', 1 পৰা 4 ঘণ্টা বা এনেকুৱা আৰু শুব আৰু। ভেলি অলৱেজ ইউজ দিছ আৱাৰ্ছ ফৰ হাৰ এক্সকাৰ্ছন। তাই এই যে সময়খিনি, সেই মাকে যে মানে আবেলি মানে খোৱাৰ পিছত যে ৰেষ্ট লয়, সেইখিনি তাৰ ভ্ৰমণৰ কাৰণে, এক্সকাৰ্ছন শব্দৰ অৰ্থ হৈছে ভ্ৰমণ, তাৰ কাৰণে এই ভ্ৰমণৰ কাৰণে তাই খৰচা কৰিছিল, ব্যৱহাৰ কৰিছিলে। এজ শ্বি ষ্টুড লুকিং ফ্ৰম দ্য ড'ৰৱে অফ হাৰ হাউচ, কি কৰিছিলে তাই এইটো সময়তে তাই এই দুৱাৰৰ সন্মুখত থিয় হৈ যে বাহিৰৰ ফালে চাই আছিলে না, যেনেকৈ বাছ আগতে আমি চাইছোঁ যে বালিয়ে কেনেকৈ দুৱাৰৰ সন্মুখত থিয় হৈ ৰাস্তাৰ যি তাৰ ঘৰৰ সন্মুখত যি ৰাস্তাত যি বাছ যায় সেইবিলাক চাই থাকে, সেইবিলাক কাম কৰিছিলে। আৰু ছামটাইমছ ইভেন ভেঞ্চাৰ আউট ইন দ্য ভিলেজ। ভেঞ্চাৰ আউট শব্দটোৰ অৰ্থ কি আছে, যে ৱাইট কচিয়াছলি আৰু কাৰেজিয়াছলি, মানে খুব সতৰ্ক হৈ ওলাই অহাটো। আৰু কেতিয়াবা তাই মাজে সময়ে কি কৰিছিলে, তাই গাঁৱৰ ফালে ওলাই গৈছিলে আৰু। টুডে দিছ ছেম আৱাৰ্ছ কুড বি ইউজ ফৰ হাৰ ফাৰ্ষ্ট এক্সকাৰ্ছন আউটছাইড দ্য ভিলেজ। আৰু আজি কি কৈছে যে তাই এই একেই সময়খিনি তাই গাঁৱৰ বাহিৰত যোৱাৰ কাৰণে তাই ব্যৱহাৰ কৰিছিলে, ভ্ৰমণ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছিলে। এক্সকাৰ্ছন শব্দৰ অৰ্থ হৈছে ভ্ৰমণ কৰা। দ্য বাছ ৰুল্ড অন, নাও কাটিং এক্ৰছ এ বিয়াৰ লেণ্ডস্কেপ। ৰুল্ড অন মানে লাহে লাহে আগবাঢ়ি অহা। তাই আৰু এটা শব্দ পাইছে আপোনালোকে চাগে, যে বিয়াৰ লেণ্ডস্কেপ, মানে য'ত মানে কি বেছি ঘাঁহনি বা এনেকুৱা আৰু গছ গছনি নাথাকা আৰু জাগা, আৰু তাকে কোৱা হয় বিয়াৰ লেণ্ডস্কেপ। তেতিয়া মানে বাছে এনেকৈ আৰু নিৰ্বিঘ্ন ভূমি এটাৰ মাজেদি আগবাঢ়ি আহিছিলে। নাও ৰাছিং থ্ৰু এ টাইনি হেমলেট, মানে টাইনি হেমলেট মানে খুবেই হেমলেট মানে জনবসতি, আৰু খুব সৰু জনবসতি, আৰু এই খুব সৰু জনবসতিৰ ফালে বাছটো আগবাঢ়ি আহিছিলে। অৰে পাষ্ট এণ্ড অড ৱেচাইড ৰোড, আৰু ৰাস্তাৰ কাষে থকা আৰু এক অড ধৰণৰ দোকানবিলাক পাৰ কৰিছিলে। ছামটাইমছ দ্য বাছ চিম অন দ্য পইণ্ট অফ গবলিং আপ এনাডাৰ ভেহিকল। মাজে সময়ে এনেকুৱাও লাগিছিলে, বাছটোৱে যেন বাছটোৱে কি কৈছে, গবলিং আপ এনাডাৰ ভেহিকল, অন্য এটা মানে বাহনক যেন গিলি পেলাইছে। এণ্ড ৱাজ কামিং টুৱাৰ্ডছ দেম অৰ পেডিষ্ট্ৰিয়ান, যেতিয়া তাই কোনবিলাকক যিবিলাক সিহঁতৰ বাছটোৰ ফালে আহি আছিলে, আৰু বা অৰ এ পেডিষ্ট্ৰিয়ান ক্ৰছিং দ্য ৰোড, আৰু যেতিয়া আৰু কোনোবাই ৰাস্তা পাৰ হৈ গৈছিলে সেইবিলাকক যেন এনেকুৱা লাগিছিলে বাছটোৱে গিলি পেলাইছে। বাট চামহাও ইট পাছড অন স্মুথলি, কিন্তু ই হোৱা নাই, কেনেবাকৈ সিহঁতে স্মুথলি মানে খুব মসৃণভাৱে পাৰ হৈ গৈছিলে। লিভিং অল অবষ্টেকল ছেফলি বিহাইণ্ড, সকলোবিলাক বাধা পিছফালে থৈ পেলাই বাছটো পাৰ হৈ গৈছিলে। ট্ৰিজ কেম ৰানিং টুৱাৰ্ড দেম, বাট দেন ষ্টপ এজ দ্য বাছ ৰিচ দেম এণ্ড চিম্পলি ষ্টুড দেয়াৰ হেল্পলেছ ফৰ এ মোমেণ্ট বাই দ্য ছাইড অফ দ্য ৰোড বিফৰ ৰাছিং এৱে ইন দ্য আদাৰ ডাইৰেকশ্যন। আপোনালোকে যেতিয়া কোনো এটা গাড়ীত বা বাইকত বা যায়, তেতিয়াহ'লে গম পাব, যেতিয়া আপোনালোকে পূৰা স্পীডত গৈ থাকে নাই, গছ গছনিবিলাক কেনেকৈ দৌৰি আহি থাকে, পিছত অলপ সময়ৰ কাৰণে যেন ৰখি যায়, তাৰপিছত পিছফালে আকৌ গুচি যায় অন্য এটা ডিৰেকশ্যন। ঠিক তেনেকৈ তাইও চাই আছে যে গছ গছনিবিলাক সিহঁতৰ ফালে বাছৰ ফালে স্পীডত আহি আছে, পিছত ৰখি গৈছে, তাৰপিছত কি হ'ল, আকৌ পিছফালে গুচি গ'ল, অপজিট ডিৰেকশ্যনত গুচি গ'ল, ৰাছিং এৱে ইন দ্য আদাৰ ডিৰেকশ্যন কৈছে না। অলপ সময়ৰ কাৰণে ৰখি হেল্পলেছ ফৰ এ মুমেণ্ট, চিম্পলি ষ্ট'ড দিয়াৰ হেল্পলেছ ফৰ এ মুমেণ্ট, অলপ সময়ৰ কাৰণে ৰখি পেলাই পিছত অন্য এটা ডিৰেকশ্যনত গুচি গৈছিলে। ছাডেনলি ভালি ক্লেপ্ড হাৰ হেণ্ডছ উইথ গ্লি, এতিয়া গ্লি শব্দটোৰ অৰ্থ মানে খুব ফূৰ্তিৰ হৈ যায়। ছাডেনলি মানে হঠাৎ মানে কি হ'ল, ভালিয়ে তাৰ হাত চাপৰি বজাইলে খুব ফূৰ্তিত। এ য়ং কাউ টেইল হাই ইন দ্য ইয়াৰ ৱাজ ৰানিং ভেৰি ফাষ্ট। চাগে ফটো এটা দেখাই দিছে তলত, এই চাইছে কি কৰিলে, সেই য়ং কাউ মানে গাই এজনীয়ে
বিহং গাই এজনীয়ে কি কৰিলে তাৰ যি টেইলটো আছিলে এইটো মানে ওখ কৰি পেলাই বতাহত ৱাজ ৰানিং ভেৰি ফাষ্ট, মানে খুবেই স্পীডত দৌৰি আছিলে। ৰাইট ইন দ্য মিডল অফ দ্য ৰোড, ৰাস্তাৰ মাজেদি পেলাই ৰাইট ইন ফ্ৰণ্ট অফ দ্য বাছ, আৰু সিহঁত বাছৰ সন্মুখত দি দ্য বাছ শ্ল' টু এ ক্ৰাউড, বাছটো অলপ মানে শ্ল' কৰিলে, মানে ৰখাৰ নিচিনা। এণ্ড দ্য ড্ৰাইভাৰ চাউণ্ডেড হিজ হৰ্ণ লাউডলি এগেইন এণ্ড এগেইন, আৰু তাৰপিছত ড্ৰাইভাৰটো বাৰে বাৰে হৰ্ণ বজালে জোৰে জোৰে। But the more he honk, the frightened the animal became, and the faster it galloped. Always right in front of the bus. কিন্তু যিমানেই মানে আৰু হৰ্ণ বজায়, এই গাড়ীজনী ভয় খাই যায়, আৰু ফাষ্টাৰ ইট গলাপ, আৰু সি গলাপ মানে খুব স্পীডত দৌৰা, আৰু স্পীডত দৌৰি থাকে। অলৱেজ ৰাইট ইন ফ্ৰণ্টত, আৰু সদায় মানে বাছৰ সন্মুখে দি পেলাই। তাৰপিছত চামটাইমছ দিছ ৱাজ ভেৰি ফানি টু ভালি, আৰু চামহাও দিছ ৱাজ ভেৰি ফানি টু ভালি, আৰু এনেকৈ এইটো ফানিৰ কাৰণে খুবেই মানে ফানি আছিলে, খুবেই ফূৰ্তিৰ কাৰণে আছিলে। শ্বি লাভ এণ্ড লাভ আনটিল দেয়াৰ ৱাৰ টিয়াৰ্ছ ইন হাৰ আইজ, তাই মানে হাঁহি আছিলে এইটো চাই পেলাই, এই যে গাইজনী যে দৌৰি আছিলে বাছৰ সন্মুখেদি, আৰু হাঁহি পেলাই তাৰ চকু পানী আহি গ'ল। হে লেডি হেভেন ইউ লাভ এনাফ কল দ্য কণ্ডাক্টৰ মানে, আৰু তাৰপিছত যেতিয়া তাই হাঁহি আছে তাক পেলাই ক'লে, হে লেডি তুমি মানে অলপ আজি বেছি হাঁহা নাই জানো, বেটাৰ ছেভ চাম ফৰ টুমৰ, এইটো ভাল, তোমাৰ কাৰণে ভাল হ'ব যদি তুমি অলপ অহাকালিৰ কাৰণে বচাই ৰাখা। এট লাষ্ট দ্য কাউ মুভ অফ দ্য ৰোড, আৰু সিহঁত কি হ'ল, গাইজনী ৰাস্তাৰ বাহিৰৰ ফালে ওলাই গ'ল। এণ্ড চুন দ্য বাছ কেম টু এ ৰেল ৰোড ক্ৰছিং, সোনকালে বাছটো কি হ'ল যে আমাৰ যে ৰেলৰ যিটো ৰাস্তাৰ ক্ৰছিং থাকে না, তাত আহি গ'ল। এ স্পেক অফ ট্ৰেইন কুড বি চিন ইন দ্য ডিষ্টেঞ্চ, মানে স্পেক অফ ট্ৰেইন বুলি কি কৈছে, আপোনালোক চাইছে যেতিয়া কোনো এটা বস্তু দূৰৰ পৰা দেখা যায়, তেতিয়া সৰু দেখা যায় না, ঠিক তেনেকৈ ট্ৰেইনবিলাক খুব দূৰৰ পৰা একদম সৰু দেখা গৈ আছিলে, আৰু কুড বি চিন যিহেতু দূৰত আছিলে, গ্ৰয়িং বিগাৰ এণ্ড বিগাৰ এজ ইট ডিউ নিয়াৰ, আৰু যেতিয়া আৰু যিমানে আৰু ওচৰত আহিছিলে লাহে লাহে কি ডাঙৰ হৈ আছিলে। দেন ইট ৰাষ্ট পাছ দ্য ক্ৰছিং গেট উইথ এ ট্ৰিমেণ্ডাছ ৰ'ৰ এণ্ড ৰেটল শ্বেকিং দ্য বাছ, মানে তাৰপিছত কি হ'ল, এইটো মানে স্পীডত মানে পাৰ হৈ গ'ল এই ক্ৰছিং গেটটো উইথ এ ট্ৰিমেণ্ডাছ ৰ'ৰ, আৰু খুব জোৰে শব্দ কৰে, ট্ৰিমেণ্ডাছ মানে খুব বেছি, আৰু ৰ'ৰ মানে খুব লাউড যিটো শব্দ আছে, নইজ আছে, তাকে কয়। এণ্ড ৰেটল শব্দৰ অৰ্থ হৈছে মানে জোৰে জোৰে কঁপি থকা, আৰু সেইটোৱে শ্বেকিং দ্য বাছ, আৰু বাছটোকে কঁপাই থৈ গ'ল। দেন দ্য বাছ ৱেণ্ট অন এণ্ড পাছ দ্য ট্ৰেইন ষ্টেচন, তেতিয়া আৰু তাৰপিছত কি হ'ল, বাছটো ট্ৰেইন যোৱাৰ পিছত বাছো মানে এই গুচি গ'ল এই ট্ৰেইন ষ্টেচন পাৰ কৰি পেলাই। ফ্ৰম দেয়াৰ ইট ট্ৰেভাৰ্ছড এ বিজি ৱেল লেড আউট শ্বপিং ষ্ট্ৰীট এণ্ড টাৰ্নিং এণ্টাৰ্ড এ ৱাইডাৰ থ'ৰ'ফেয়াৰ, তাৰ পিছত কি কৰিলে, ট্ৰেভাৰ্ছ মানে শব্দৰ অৰ্থ হৈছে এটা মানে ছাইডৰ পৰা অন্য এটা ছাইডত মানে পাৰ হৈ যোৱাটো কোৱা হয়। তাৰ পৰা বাছটোৱে মানে এটা কি কৰিলে, আৰু এটা শব্দ কৈছে আপোনালোকে ৱেল লেড আউট, ইয়াত অৰ্থ দিয়া নাই। ৱেল লেড আউট মানে খুবেই সুসজ্জিত যিটো আছে, ভালকৈ সজোৱা। ৱেল লেড আউট শ্বপিং ষ্ট্ৰীট, মানে খুব ৰাস্তাৰ আপোনালোকে চাইছে চাগে, ৰাস্তাৰ চাৰিওফালে মানে দুয়োফালে যেতিয়া ৰাস্তা দি যায়, তেতিয়া ক'ৰবাত টাউনত তেতিয়াহ'লে দোকানবিলাক কিমান ধুনীয়াকৈ সজোৱা থাকে, সেইটোৱে কৈছে, আৰু এনেকুৱা আৰু জেগাটো পাৰ কৰি গৈ আছে। এণ্ড টাৰ্নিং এণ্টাৰ এ ৱাইডাৰ থ'ৰ'ফেয়াৰ, এটা থ'ৰ'ফেয়াৰ শব্দৰ অৰ্থ দিয়া হৈছে এ বিজি পাব্লিক ৰোড, আৰু বিজি মানে খুবেই মানে ব্যস্ত থকা যিটো জনবসতি থকা জনসাধাৰণ ভৰ্তি হৈ থকা ৰাস্তা এটাৰ কথা কৈছে, তেনেকুৱা জেগাৰো পাৰ কৰি গৈ আছিলে। এণ্টাৰ এ ৱাইডাৰ থ'ৰ'ফেয়াৰ such big bright looking shops, what glittering displays of clothes and other merchandise, such a big crowds, what glittering displays of clothes and other merchandise, such a big crowds। যেতিয়া ৰাস্তা দি গৈ আছিলে না, তেতিয়া এই কাপোৰ আৰু যিবিলাক বিক্ৰী কৰা বস্তুবিলাক যে দোকানত সজাই থৈছিলে না, সেইবিলাক পূৰা জিলিকি আছিলে,
আছে বিগ ক্ৰাউড আৰু তাতে খুবেই মানে ক্ৰাউড মানে ভিৰ আছিলে আৰু মানুহৰ struck dumb with a wonder. Bali gaped at everything. Struck dumb with wonder ইয়াৰ শব্দ হৈছে মানে মানে আপোনালোকে এনে দেখি পেলাই আচৰিত হৈ গৈছিলে ভালিয়ে আৰু তাই মানে এনেকুৱাও হৈ গ'ল যে তাৰ মুখতে আৰু কথা অহা নাই আৰু মাতিব পৰা নাই ভালি গেপ্ট এট এভৰিথিং গেপ শব্দৰ অৰ্থ হৈছে মানে মুখ মানে খুলি পেলাই চাই থাকা আৰু যেতিয়া কোনো এটা আপোনালোকে হ'ব পাৰে কেতিয়াবা কোনো এটা নেদেখা বস্তু দেখিলে না এনেই মানুহে লাগি চাই থাকে আৰু মুখটো খুলি যায় ভালিটো ঠিক তেনেকুৱাই হৈ গ'ল আৰু ভালি তেনেকৈ মুখ খুলি পেলাই চাই আছিলে চববিলাক বস্তুতে দেন দ্য বাছ ষ্টপ এণ্ড everyone got off except ভালি আৰু বাছটো ৰখাৰ পিছত everyone got off সকলোৱে মানে মানে বাছৰ পৰা ওলাই গ'ল except ভালিক বাদ দি hey lady said the conductor are not you ready to get off মানে বাছ কণ্ডাক্টৰ ভালিক সুধিলে তুমি মানে যোৱাৰ কাৰণে বাছৰ পৰা নামাৰ কাৰণে প্ৰস্তুত নহয় জানো দিছ ইজ এ ফেয়াৰ এজ ইয়ৰ 30 পইচা টেক্স ইউ তোমাৰ 30 পইচাৰ ভাড়াত ইমানখিনিয়ে তোমাক লৈ আহিছে বাছখিনি আৰু তাৰমানে ইয়াত নামিব লগা হ'ল না বাছ ৰখি যায় ষ্টেচনত পাই পেলাই ঠিক তেনে বালিটো নামি যাব লাগিছিলে সেইকাৰণে সুধিছে কণ্ডাক্টৰজনে ভালিয়ে ক'লে নহয় মই আই এম গোয়িং বেক অন দিছ ছেম বাছ মই এই বাছেদি আকৌ উভতি যাম শ্বি টুক এনডাৰ 30 পইচা ফ্ৰম হাৰ পকেট এণ্ড হেণ্ডেড দ্য কইনছ টু দ্য কণ্ডাক্টৰ তাই পকেটৰ পৰা 30 পইচা লৈ পেলাই কণ্ডাক্টৰজনক দিলে why something the matter মানে কিবা অসুবিধা হৈছে নেকি সুধিলে no nothing is the matter I just felt like having a bus ride that's all মানে কণ্ডাক্টৰজনে ভালিয়ে সুধিলে কিবা প্ৰব্লেম হৈছে নেকি কিবা অসুবিধা আছে নেকি তাই মানে ভালিয়ে ক'লে না কোনো অসুবিধা নাই মই মানে তাইৰ মানে কি ক'লে যে আই জাষ্ট ফেল লাইক হেভিং এ বাছ ৰাইড ডেটছ অল মই মানে ইচ্ছা আছিলে যে বাছত উঠাৰ আৰু সেইটোৱেই এইখিনিয়ে ডণ্ট ইউ ৱান্ট টু হেভ এ লুক এট দ্য চাইডছ এই যে আমাৰ দৃশ্যবিলাক আছে ইয়াৰ হা জেগাখিনিৰ তুমি তাত মানে চাব পাৰা তাইক মানে সুধি আছে আৰু নাও ডেট ইউ আৰ হিয়াৰ যিহেতু তুমি ইয়াত আহিছা না অল বাই মাই চেল্ফ অহ আই উড মাষ্ট টু এফ্ৰেড ভালি ক'লে মই অকলে না মই এইটো খুবেই মানে ভয় খাম আৰু greatly amused by the girl way of speaking the conductor said but you are not afraid to come in the bus মানে ছোৱালীজনে কৈ আছে যে মই মানে অকলে না গৈ চালে ভয় খাই যাব না সেইকাৰণে বাছ কণ্ডাক্টৰজনে আচৰিত হৈ পেলাই সুধিলে তুমিতো অকলে বাছত উঠি ইয়াত ইমানখিনি অহালৈকে ভয় খোৱা নাই তাৰপিছত নাথিং টু বি এফ্ৰেড অফ এবাউট ডেট শ্বি এনচাৰ তাই ক'লে না এইটো আৰু কি ভয় খাব লগা হৈছে না নাথিং টু বি ভয় খাব লগা নহয় একো নহয় টু বি এফ্ৰেড মানে ভয় খোৱা ৱেল দেন হোৱাই নট গ' টু ডেট ষ্টল অভাৰ দেয়াৰ এণ্ড হেভ ছামথিং টু ড্ৰিংক তেতিয়াহ'লে তাত গৈ কিবা এটা কিয় পান নকৰা ড্ৰিংক মানে কিবা লিকুইড জাতীয় বস্তু আমি পান কৰি থাকে কোৱা হয় না তো তাকে ঠিক কণ্ডাক্টৰজনে সুধিলে তাত দোকান এটা আছে তাত গৈ কিবা এটা খোৱা আৰু নাথিং টু বি এফ্ৰেড অফ এবাউট ডেট ইধাৰ তাত এইটোতো কৰাৰ কাৰণে কোনো ভয় খোৱাৰ কাৰণ নাই না ন আই কুড নট ডু ডেট নহয় মই এইটো কৰিব নোৱাৰোঁ ৱেল দেন লেট মি ব্ৰিং এ ক'ল্ড ড্ৰিংক তেতিয়াহ'লে মই তোমাৰ কাৰণে এটা ক'ল্ড ড্ৰিংক লৈ আহোঁ কণ্ডাক্টৰজনে ভালি কভাৰ কৰিলে আই ডোণ্ট হেভ এনাফ মানি জাষ্ট গিভ মি মাই টিকেট ডেটছ অল নাই নহয় মই মোৰ কি ক'লে যে আই ডোণ্ট হেভ এনাফ মানি ভালেই ক'লে যে মোৰ তাত ইমান যথেষ্ট মানে পইচা নাই জাষ্ট গিভ মি মাই টিকেট মাত্ৰ মোৰ টিকেটটো দিয়া ডেটছ অল এইখিনি ইট উইল বি মাই ট্ৰিট নট কষ্ট ইউ এনিথিং বাছ কণ্ডাক্টৰজনে ভালিক কৈছিলে যে নহয় এইটো কি তাই নিজৰ বাছ কণ্ডাক্টৰজনে নিজৰ তৰফৰ পৰা তাইক ট্ৰিট দিব খুজিছিলে আৰু ক'লে যে এইটো তোমাৰ কোনো পইচা দিব নালাগে এইটো তোমাক আৰু পইচা নলওঁ আৰু তোমাৰ পৰা নট কষ্ট এনিথিং শ্বি ছেড ফাৰ্মলি প্লিজ তাই মানে খুব দৃঢ়তাৰে ক'লে নহয় অনুগ্ৰহ মানে নালাগে আৰু প্লিজ মোক নালাগে না তাৰপিছত দ্য কণ্ডাক্টৰ ষ্ট্ৰাক্ট এই এটা শব্দ পাইছে আপোনালোকে ষ্ট্ৰাক্ট এই শব্দটো মানে আপোনালোকে ভৰি পইচাৰ মানে আৰু যেনেকৈ বডি লেংগুৱেজ আমি হাতেদি কিবা এটা বস্তু ইংগিত দিওঁ মুখেদি কেতিয়াবা এইটো এটা বডি লেংগুৱেজৰ নিচিনা এইটো বডি পইচাৰ বুজায় মানে যিটো কাণটো আছে সেইটো অলপ ওখ কৰা সেইটো মানে এইটো কি ইংগিত দিছে চাওক দ্য কণ্ডাক্টৰ ষ্টাৰ্ট এণ্ড দে ৱাইটেড আনটিল ইট ৱাজ টাইম ফৰ দ্য বাছ টু বিগিন দ্য ৰিটাৰ্ণ জাৰ্ণি মানে কণ্ডাক্টৰজনে তাই ভালি সুধিলে যে তুমি ক'ল্ড ড্ৰিংকছ খোৱা অফাৰ কৰিলা ভালি যিটো মানা কৰিলে
আৰু কণ্ডাক্টৰজনে আৰু দেখালে আৰু ঠিক আছে তেতিয়াহ'লে ইগন'ৰ কৰিলে আৰু যে ঠিক আছে আৰু জোৰ নকৰোঁ ছোৱালীটো যিহেতু খোৱা ইচ্ছা কৰা নাই এণ্ড দে ৱাইটেড আনটিল ইট ৱাজ টাইম ফৰ দ্য বাছ টু বিগিন দ্য ৰিটাৰ্ণ জাৰ্ণি আৰু সিহঁতে বাছটো উভতি যোৱালৈকে অপেক্ষা কৰিছিলে বাছ টু বিগিন ৰিটাৰ্ণ জাৰ্ণি আৰম্ভ কৰাৰ আগলৈকে এগেইন দেয়াৰ ৱাৰ নট মেনি পেচেঞ্জাৰ্ছ আকৌ ইমান বেছি সংখ্যক মানে যাত্ৰী নাছিলে ইমানখিনি থেংক ইউ